ব্ৰিটিছৰ দিনতেই স্থাপিত এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ দুৰৱস্থাই চিন্তিত কৰি তুলিছে অভিভাৱকক। 1925 চনতে স্থাপন হৈছিল বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত 252 নম্বৰ বাঘমাৰা প্ৰাথমিক বিদ্যালয়। 82 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে বিদ্যালয়খনত মাত্ৰ এগৰাকী শিক্ষক। বিগত 2টা বছৰ ধৰি এজনীয়া শিক্ষকেৰে চলিছে বিদ্যালয়খন। শিক্ষাৰ্থীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি স্থানীয় ৰাইজে দুজন অবৈতনিক শিক্ষক নিযুক্তি দি চলাইছে পাঠদান প্ৰক্ৰিয়া। শীঘ্ৰে বিদ্যালয়খনত পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়াৰ বাবে শিক্ষামন্ত্ৰীক দাবী জনাইছে স্থানীয় ৰাইজে। 82 জন ছাত্ৰ-ছাত্ৰী আৰু মই অকলেই শিক্ষক, গতিকে এই ক্ষেত্ৰত ল'ৰা ছোৱালী শিক্ষাদান কৰাটো মোৰ কাৰণে খুবেই কষ্টকৰ হৈছে। বৰ্তমান যি অফিচিয়েলি কাম কাজ থাকে খুবেই অসুবিধা হৈছে। বিভাগক অলৰেডি আমি আগতেই জনাইছোঁ আৰু তেওঁলোকে আশ্বাস দিছে দিব বুলি কৈছে আৰু মোটামুটি প্ৰায় 2 বছৰমান হ'বই আৰু 1 বছৰ পুৰণি স্কুল। এইখন স্কুলত 82 ষ্টুডেণ্ট আছে, তাৰ বিপৰীতে এজন শিক্ষক। মই CRCC হোৱাৰে পৰাই চাই আছোঁ আৰু আমাৰ হেড টিচাৰজনে বিভিন্ন সময়ত ৰিপৰ্ট দাখিল কৰিছে মোলৈ, ময়ো বিভাগত দাখিল কৰিছোঁ। আমাৰ বিভাগৰ পৰা অচিৰেই বিষয়টো নিষ্পত্তি কৰিব বুলি মোক জনাইছে।